নিম্নলিখিত ভগ্নাংশসমূহৰ কোনটো আটাইতকৈ ডাঙৰ? 8 ভাগৰ 7, 10 ভাগৰ 9, 13 ভাগৰ 12 আৰু 11 ভাগৰ 10ৰ ভিতৰত কোনটো ডাঙৰ হ'ব নিৰ্ণয় কৰিব লাগে। প্ৰথমে চাব লাগিব ভগ্নাংশটো প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ। ওপৰৰ সংখ্যা সৰু, তলৰ সংখ্যা ডাঙৰ। ভগ্নাংশটো হৈছে প্ৰকৃত ভগ্নাংশ অৰ্থাৎ প্ৰপাৰ ফ্ৰেকশ্যন। ইয়াৰ পিছত চাব লাগিব ডিফাৰেন্স। 7 আৰু 8ৰ ডিফাৰেন্স হৈছে 1, 9 আৰু 10ৰ ডিফাৰেন্স হৈছে 1, 12 আৰু 13ৰ ডিফাৰেন্স হৈছে 1, 10 আৰু 11ৰ ডিফাৰেন্স হৈছে 1। গোটেইকেইটা ভগ্নাংশৰ ডিফাৰেন্স হৈছে 1 অৰ্থাৎ সমান। যদি ভগ্নাংশকেইটা প্ৰকৃত ভগ্নাংশ হয় আৰু যদি ডিফাৰেন্স সমান হয় তেতিয়া ভগ্নাংশকেইটাৰ মাজত যিটো ভগ্নাংশৰ ওপৰৰ সংখ্যাটো আটাইতকৈ ডাঙৰ হ'ব সেই ভগ্নাংশটোই হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ। অৰ্থাৎ লবত থকা আটাইতকৈ ডাঙৰ সংখ্যা থকা ভগ্নাংশটোই হৈছে আটাইতকৈ ডাঙৰ ভগ্নাংশ। ইয়াত ওপৰত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 12। আটাইতকৈ ডাঙৰ ভগ্নাংশটো হ'ব 13 ভাগৰ 12। উত্তৰ হৈছে 13 ভাগৰ 12, অপশ্যন চি। নেক্সট কুৱেশ্যন। 13 ভাগৰ 14, 12 ভাগৰ 13, 17 ভাগৰ 18, 15 ভাগৰ 16 এই ভগ্নাংশকেইটাৰ মাজত কোনটো আটাইতকৈ ডাঙৰ হ'ব? ইয়াত ওপৰৰ সংখ্যাটো হৈছে ডাঙৰ আৰু তলৰ সংখ্যাটো হৈছে সৰু। ভগ্নাংশকেইটা হৈছে অপ্ৰকৃত ভগ্নাংশ অৰ্থাৎ ইম্প্ৰপাৰ ফ্ৰেকশ্যন। 14 আৰু 13ৰ ডিফাৰেন্স হৈছে 1, 13 আৰু 12ৰ ডিফাৰেন্স হৈছে 1, 18 আৰু 17ৰ ডিফাৰেন্স হৈছে 1, 16 আৰু 15ৰ ডিফাৰেন্স হৈছে 1। যদি ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশ হয় আৰু ডিফাৰেন্স যদি সমান হয়, ভগ্নাংশকেইটাৰ মাজত যিটো ভগ্নাংশত লবৰ সংখ্যা সৰু থাকিব অৰ্থাৎ ওপৰৰ সংখ্যাটো সৰু থাকিব সেই ভগ্নাংশটোই হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ। লবত থকা সৰু সংখ্যাটো হৈছে 13। আটাইতকৈ ডাঙৰ ভগ্নাংশটো হ'ব 12 ভাগৰ 13। উত্তৰ হৈছে 12 ভাগৰ 13, অপশ্যন বি।